হেল্ল' গাইজ, গুড মৰ্ণিং, সুপ্ৰভাত সকলোকে। আজিৰ দিনটো আপোনালোকৰ ভালে কুশলে যাওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু পুৱাই পুৱাই দেখিছোঁ বৰষুণ, দেখিছে কিমান বৰষুণ দি আছে। এতিয়া মই ৰাতিপুৱাই গৰম পানী খাব ওলাইছোঁ। গৰম পানী খোৱাটো যিহেতু ভাল, আৰু ৰাতিপুৱাই মই চাহ খোৱাৰ আগত খাওঁ, কিয়নো গৰম পানী খালে গেছৰ প্ৰব্লেমবিলাক ছল্ভ হয়। আৰু এইফালে মোৰ চাহ উতলি আছে, তাৰ আগতে মই গৰম পানী খাই লৈছোঁ। আৰু এয়া দেখিছে মূলা শাক বজাৰৰ পৰা আনিছিলে, এইখিনি মই ধুনীয়াকৈ বাছি ল'লোঁ। চাওকচোন কিমান সোপা জাবৰ ওলাইছে, এদিন ৰাখোঁতে ইমানখিনি বেয়া হৈ গ'ল। এইখিনি ধুনীয়াকৈ গৰুৰ বাবে ৰাখিলোঁ, আৰু এইখিনি আমাৰ বাবে ধুনীয়াকৈ কাটি কুটি লৈছোঁ। যিহেতু শাককেইডাল কম, গতিকে তাত দুটামান আলু কাটি দিলোঁ, আৰু দুটামান কেঁচা জলকীয়া দি এইখিনি মই ভাজি বনাম। আপোনালোকে চাই থাকিবচোন। কামৰ বাবে যিহেতু মানুহজনে ৰাতিপুৱা 8 বজাতে যায় ঘৰৰ পৰা, গতিকে মই তাৰ আগতে ভাত তৰকাৰী বনাই ৰেডি কৰোঁ। কিয়নো মানুহজনে বেলেগত যিয়ে নাখাওক কিয় ঘৰত এমুঠা খাই গ'লে মোৰ সঁচাকৈ মনটো ভাল লাগি থাকে। সেইকাৰণে মই ৰাতিপুৱা চাহ খাই উঠিয়ে ভাত তৰকাৰী বনোৱাত লাগি যাওঁ। এইফালে দালি হৈ গ'ল, আৰু মই এইফালে ভাজি তুলি দিলোঁ। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই লাইক কৰিব, কমেণ্ট কৰিব, আৰু পেজটো ফ'ল' কৰিব। ইউটিউবত যোনে যোনে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই যিহেতু চাহ খোৱা নাছিলোঁ, এতিয়া বহি পেলাই ধুনীয়াকৈ চাহখিনি খাই ল'লোঁ। পিছত গম পালোঁ যে বৰষুণৰ বাবে কামত যোৱা নহ'ব বুলি ক'লে মানুহজনে, আৰু সেইবাবে মই পিঠাগুড়ি চাউল তিয়াই থলোঁ। এইয়া পিঠাগুড়ি খুন্দিবৰ বাবে বাপেক পুতেক দুয়োটাই গৈছে। পিঠাগুড়ি মিলতে খুন্দিব দিছোঁ, যিহেতু কাৰণ ঢেঁকীত খুন্দিবৰ বাবে মানুহ লাগে, আৰু আজিকালি ঢেঁকী দিবলৈ মানুহ পোৱা নাযায়। মোৰ অকলে বহুত অসুবিধা হয়, গতিকে মিলত খুন্দিব দিছোঁ। আৰু এই মিলটো হোৱাৰ পৰাই সঁচাকৈ আমাৰ বহুত সুবিধা হৈছে, কিয়নো ঢেঁকী নিদিয়াকৈ কোনো কষ্ট নোহোৱাকৈ আপুনি ধুনীয়াকৈ পিঠাগুড়িখিনি খুন্দিব পাৰে। ইয়াত পিঠাগুড়ি খুন্দিব পাৰি আৰু ধানো বানিব পাৰি, দুয়োটা কামেই হয়, বহুত সহজে হয়, ভাল লাগে। সেইটো কাৰণে কষ্ট নোহোৱাকৈ পিঠাগুড়িখিনি খুন্দি অনা হয়। আৰু ভাবিলোঁ আজি কলডিলৰ বৰা বনাম, যিহেতু বতৰটো ডাৱৰীয়া, এনেকুৱা বস্তু খাই ভাল লাগে। এইফালে দুটা কলডিল ল'লোঁ। এইটো অকণমানি কলডিল, দেখি আকৌ নাহাঁহিব দেই, কাৰণ আমাৰ নতুন পুলি এটাত অকণমানি এঠুক কল লাগিছিল, তাৰ পৰাই এইটো ছিঙি আনিছোঁ। এইফালে মই ৰাতিয়ে ভিজাই থৈছিলোঁ মচুৰ দালি আৰু আৰৈ চাউল, কাৰণ আপোনালোকৰ যদি পিঠাগুড়ি আছে পিঠাগুড়ি দিব। মোৰ যিহেতু পিঠাগুড়ি নাই, গতিকে মই চাউলকে কেইটামান ভিজাই ৰাখি দিছোঁ। আৰু এইফালে মই বল এটাত পানী লৈ লৈছোঁ, আৰু পানীখিনিতে অলপ হালধি গুড়ি দিছোঁ, কিয়নো তেতিয়া কলডিলটো কাটিলে ক'লা পৰি নাযায়। এইখিনি মোৰ কাটি হৈ গ'ল, আৰু এতিয়া এইখিনি মই সিজিবৰ বাবে দিব লাগিব। ধুনীয়াকৈ এইখিনি ধুই লৈ টুকি পেলাই কেৰাহী এখনত দি মই এইখিনি সিজিব দিম। এইখিনি ধুনীয়াকৈ ধুই ল'লোঁ, আৰু এতিয়া কেৰাহীটোত দি দিম। দি পেলাই এইফালে মই গেছটো অন কৰি তাত কেৰাহীটো ধুনীয়াকৈ উঠাই দিম এইখিনি সিজিবলৈ। প্ৰায় 10 মিনিটমান সময় সিজিলে হৈ যাব, বেছি সময় সিজাব নালাগে। আৰু মই ইয়াতে এড কৰিম অকণমান নিমখ, কাৰণ নিমখ দিলে বহুত সোনকালে বস্তুটো সিজি যায়, গতিকে মই ইয়াত নিমখ অলপ দি দিম। আপোনালোকে এই বৰাটো বনাই খাই চাবচোন, সঁচাকৈ বহুত ভাল লাগে, আৰু মই বহুত ভাল পাওঁ, সেইকাৰণে মই বনাওঁ। কলডিল ভাজিতকৈ একচুৱেলি বৰাটো খাই বেছি ভাল লাগে, গতিকে মই সেইকাৰণে বৰা বনাওঁ। আৰু ইয়াত নিমখ অকণ দিয়াৰ পাছত ধুনীয়াকৈ মই এখন ঢাকনি মাৰি এইখিনি সিজিবৰ বাবে দিম। আৰু ভিডিঅ'বোৰ চাই বেয়া পালে আপোনালোকে, বেয়া হৈছে যদি, ভুল কৰিছোঁ যদি আপোনালোকে কমেণ্টত শুধৰাই দিব, কাৰণ নতুনকৈ ভিডিঅ' বনাইছোঁ, যিহেতু আগতে তেনেকৈ ভিডিঅ' বনাই পোৱা নাই। আৰু এইফালে মই কেঁচা জলকীয়া, দুটা পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ, আদা আৰু নহৰু, আৰু এইফালে দালি চাউলখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। এইখিনি মই পেষ্ট বনাব লাগিব মিক্সাৰত দি পেলাই। এইফালে মোৰ কলডিলখিনি প্ৰায় সিজি হৈ গ'ল, আৰু মই সেইখিনি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। এতিয়া মই পেষ্টটো বনাব লাগিব। এয়া দেখিছেনে সিজি গৈছে। এইখিনি ধুনীয়াকৈ এতিয়া নমাই ল'ব লাগিব। এইখিনি নমাই আনিলোঁ। এতিয়া ধুনীয়াকৈ মিক্সাৰত মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম। দালি, নহৰু, পিঁয়াজ, আদা, কেঁচা জলকীয়া, এইখিনি প্ৰথমতে মই গ্ৰাইণ্ড কৰি ল'ম, তাৰপিছত মই কলডিলখিনি কৰিম।
ইমান ভালকৈ ক'ব পৰা নাই যদি চেষ্টা কৰিছোঁ আপোনালোকৰ ভাল লগাকৈ ক'বলৈ। নাজানো যদিও কৈছোঁ, আপোনালোকে প্লিজ ভাল বেয়া কমেণ্টত জনাব, তেতিয়াহে মোৰো ভাল লাগিব। আৰু এইফালে অলপ হৈছে আৰু এবাৰ দিব লাগিব ধুনীয়াকৈ এইখিনি মিক্স কৰি। কোনে কোনে কলডিলৰ বৰা খাই ভাল পায় মোক জনাবাচোন দেই। আমাৰ ল'ৰায়ো খাই ভাল পায়। আৰু এইফালে দালি পেষ্টখিনি ৰেডি হৈ গ'ল আৰু এইখিনি ধুনীয়াকৈ মই বাতি এটাত উলিয়াই ল'ম। দেখিছেনে, এনেকৈ উলিয়াই ল'ম। এইখিনি মোৰ উলিয়াই হৈ গ'ল। সেয়া দেখিছেনে। আৰু এতিয়া মই কলডিলখিনি প্ৰেছ কৰিব লাগিব। এইখিনি এবাৰতে বেছি হয়, গতিকে মই দুভাগ কৰি ল'ম। এইফালে ল'ৰাই কি কৰি আছে দেখিছে, ললিপপ খাই খাই সি দেখুৱাই আছে আপোনালোককো। গুণ্ডামি কৰে অলপ, ল'ৰা মানুহ যিহেতু উৎপাত কৰিবই, আৰু মোৰ পৰা সি মাৰো খাই থাকে দুষ্ট কৰে কাৰণে। আৰু এইফালে মই কলডিলখিনি ইয়াত গ্ৰেণ্ড কৰি ল'ম। বেছি হয় বাবে মই দুবাৰকৈ দিছোঁ। আপোনালোকৰ যদি মিক্সাৰ নাথাকে আপোনালোকে পটাটো ধুনীয়াকৈ পিচি ল'ব পাৰিব, এইখিনি তাতো ভাল হয়। এইখিনি পিচি হোৱাৰ পাছত ইয়াত আৰু কেইটামান বস্তু এড কৰিব লাগিব। মই কি কি এড কৰিছোঁ আপোনালোকক দেখাম বাৰু, আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ। এইফালে এইখিনিও কৰি লৈছোঁ। নিজৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো আপোনালোকৰ বাবে অলপ সময় উলিয়াই ভিডিঅ' বনাইছোঁ। এয়া দেখিছে, এইখিনিও হৈ গ'ল। কি ধুনীয়া হৈছে দেখিছে। এইখিনি এতিয়া ধুনীয়াকৈ গোটেইখিনি ইয়াত উলিয়াই লৈ এইখিনি উলিয়াই প্ৰায় হৈ গৈছে। এতিয়া মই লৈ যাম আৰু কেইটামান বস্তু ইয়াত মই এড কৰিম, আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া মই ইয়াত এড কৰিছোঁ হালধি গুড়ি, কাৰণ হালধি গুড়ি দিলে সেই সোৱাদটো লাগিব। তাৰপিছত দিছোঁ জলকীয়া গুড়ি। জলকীয়া গুড়িটো আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী দিব, কিয়নো আৰু নিদিলেও কথা নাই, কাৰণ মই কেঁচা জলকীয়া দিছোঁ আগত। আৰু জ্বলা কম বেছি যোনে খায় তাৰ অনুপাতে দিব। আমাৰ ঘৰত যিহেতু জ্বলা অলপ বেছিকৈ খায়, গতিকে মই জলকীয়া গুড়ি অলপ দিছোঁ আৰু অলপ দিছোঁ জিৰা গুড়ি। তাৰপিছত ইয়াতে অলপ দিলোঁ নিমখ। নিমখ নিদিলে নহ'ব, কিয়নো নিমখ নহ'লে বস্তুটো কোনো সোৱাদেই নুঠিব, নহয় জানো। সকলোখিনি বস্তু ইয়াত দি হৈ গ'ল আৰু এইখিনি ধুনীয়াকৈ এতিয়া মই মিক্স কৰিব লাগিব, কিয়নো দুয়োটা পেষ্ট যিহেতু এক্সট্ৰা হৈ আছিলে আৰু গোটেইখিনি মিক্স কৰোঁতে অকণমান সময় লাগিব আপোনালোকৰ। ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ব। এতিয়া মই লৰাই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু লাহে লাহে মিক্স হৈছে। ইয়াত দেখিছেনে, ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'ব লাগিব। মই মিক্স কৰোঁতে দেখিছে কালাৰটো বেলেগ হৈ গৈছে। এইখিনি প্ৰায় মোৰ মিক্স কৰা হৈ গ'ল আৰু মই এইফালে গেছত এখন টাৱা উঠাই দিছোঁ। এখন গৰম হ'বৰ বাবে দি তাত অলপমান তেল দিছোঁ। এতিয়া মই এটা এটাকৈ ধুনীয়াকৈ ইয়াত বৰাকেইটা দি দিম, আপোনালোকে চাই থাকিব। দেখিছে, আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন, কেনে পালে জনাবচোন খাই। চেষ্টা কৰিম আগলৈ যাতে আৰু ভাল ভাল ভিডিঅ' বনাব পাৰোঁ আপোনালোকৰ বাবে, আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব।
আৰু যিহেতু প্ৰথম ভিডিঅ' বনাইছোঁ এনেকৈ, আগতে এনেকৈ কেতিয়াও ভিডিঅ' বনাই পোৱা নাছিলোঁ, গতিকে ইমান ভাল হোৱা নাই চাগে, তথাপিতো চেষ্টা কৰিছোঁ কৰিবৰ বাবে। এইকেইটা মই ধুনীয়াকৈ দি লৈছোঁ ইয়াত। তাৱাৰ বাবে কেইবাটাও দিব পাৰিছোঁ, কেৰাহীত কমকৈ দিব পৰা যায়, ইমান বেছিকৈ নোৱাৰি, গতিকে মই তাৱাতে দিছোঁ। আৰু এইফালে এটা ছাইড হৈ গৈছে, মই ধুনীয়াকৈ লুটিয়াই দিছোঁ এইকেইটা। অলপ মচমচীয়া হ'লে তেতিয়া খাই বস্তুটো ভাল লাগে। দেখিছেনে, ডাৱৰীয়া বতৰ যিহেতু এনেকুৱা বস্তুবিলাক খাই সঁচাই ভাল লাগে। গতিকে বতৰ ডাৱৰীয়া হ'লে মই এনেকুৱা ৰেচিপি উলিয়াওঁৱে, প্ৰায় ঘৰত বনাওঁৱে মই। এইকেইটা প্ৰায় হৈছেই, আৰু অলপমান বাকী আছে, আৰু প্ৰায় এইখিনি আমাৰ হৈ গ'ল। সেয়া দেখিছেনে, দেখিবলৈ বহুত ধুনীয়া লাগিছে নহয়নে বাৰু? আৰু দেখিবলৈ যিমান ধুনীয়া হয়, এইখিনি খাবলৈ সিমানেই ধুনীয়া হয়, বহুত টেষ্টি হয়, আৰু আমাৰ ল'ৰাই খাই বহুতেই বেছি ভাল পায়। আৰু ভিতৰতো বহুত ধুনীয়া একদম কোমল হৈছে। মই আপোনালোকক এডোখৰ ভাঙি দেখাই দিম, দেখিছেনে কিমান কোমল হৈছে। আৰু এডোখৰ মই খাই টেষ্ট কৰি চালোঁ, সঁচাকৈ খাবলৈ বহুত ধুনীয়া হৈছে। এয়া দেখিছে, ৰাক্ষণী বুলি নাহাঁহিব আকৌ দেই, মই আপোনালোকৰ আগত এডোখৰ খাই চাইছোঁহে। আৰু এইফালে পিঠাগুড়িখিনি আহি গ'ল, আৰু এতিয়া পিঠাগুড়িখিনি ভাজিব লাগিব। এইফালে চৌকাত এটা কেৰাহী পাতি দিছোঁ, তাতেই পিঠাগুড়িখিনি ভাজিব লাগিব। পিঠাগুড়ি ভাজি ৰেডি হৈ গ'ল, আৰু এইফালে মোৰ পিঠা বনায়ো হৈ গ'ল। গতিকে মানুহজনে ক'লে আজি দুপৰীয়া পিঠা খাম বুলি, সেয়ে পিঠা বনালোঁ। আৰু পিঠা খোৱাৰ পাছতে আহি গ'ল মোৰ এটা পাৰ্চেল। কিনো পাৰ্চেল আহি আপোনালোকৰ আগত আনবক্সিং কৰিম, চাবচোন। এয়া দেখিছেনে, আনবক্সিং কৰি আছোঁ। এইটো মাইনাৰ বাবে মই এটা হিমালয় হেয়াৰ অইল দিছিলোঁ, আৰু এইটো দামটো বহুত বেছি আছিলে, আৰু মই অফাৰত অনাৰ বাবে 185 লৈছে। আপোনালোকেও ফ্লিপকাৰ্টত গৈ অনলাইন দিব পাৰে। আৰু আমাৰ ভিডিঅ'বোৰ চাই লাইক কৰিব, কমেণ্ট কৰিব। এইটো দাম আছিলে 200